কি কৰিছে ৰন ৰকিয়ে চলকিছে তোমাক এই আমাৰ ঘৰত যোৱা ৰণৰ গুবিলাক খাই থাকিব পাৰিবি আমি গুৱাহাটী পটকে যাওয়াত নহ'ব নে ভাই 3 দিন খালো গুৱাহাটীত 3 দিন হাগিলো চবৰে ঘৰে তামান চালিয়া ফুটিয়া গুগু ঐ শুনি চাও এয়া মোৰে বন্ধুৰ ঘৰত থৈছো ঝক ৰেল গাড়ী যায় মইনাহতে দবাত উঠি চিৰিয়াখানা চাই Welcome to my lifestyle blog. মোৰ lifestyle blog gila এনেকৈ আৰু চিৰিয়াখানাত মই আগতে আইছো আজি একদম পুৰা খুৰিডক লৈ আইছো বিশেষকে ৰনক দিগলি পুখুৰী পাৰত ৰলো আৰু এয়া দিগলি পুখুৰী পাৰ আৰু এখন দোকান ইয়াতে কিবা খাম লগতে আমাৰ কিতেই গাই ইয়াতে আছো নহয় মই আমি একদম ঘৰৰ মানুহ গিলা এই ঘৰৰ মানুহ নেকি কি ক মানে আমাৰ শিপাঝাৰ পাথৰি গাৰ এই পৰভু টোপনি গেলিয়ে আৰু বাছি যাও যুবৰাজ নহলি মোৰ আজিকালি একোৱে নাই শুনছা আৰু ড্ৰাইভিং কৰিছে আমাৰ ছাৰে পুৰা সাংঘাতিক টেলেণ্টেড ড্ৰাইভাৰ আজি আহিলো গোটেইকিটা আহিলো আমি চিৰিয়াখানা যাম চিৰিয়াখানা সাপৰ মুখ চাবা যাম গুৱাহাটীত যাম হ'ব আগতে বাছত আহিছিল গাড়ীবিলাক নাছিল আজিকালি মাৰ্বল গুটি গাড়ী লোৱা দিছে মানুহে তাকেতো এই হাতীখান গাড়ীখন আছে মানুহ এটা গুৱাহাটী মানুহ মস্ত গাড়ীখন লৈ যাওঁ লেভেল থাকিব বুলি ভাবে মানুহ কেনেকে মৰি আছে গুৱাহাটী আহিলো আম নাই কেৱল যাম ৰৈলো মই আহি পাইছো কালি খোৱানি খাই চাল গেছি যুবৰাজে মুঠতে ডুবাই দেখান পাইছে খাই পালা কিবাকে এই হাৰি পালা কিবা কৰি দনচলি এনে কয় দনচলি বুলি মানুহ কিছুমানে কয় কাচলি এই ডনৰ পৰা কি কি হ'ব বাৰু ডনৰ দিনা কোনবাই মাকৰ নাহে ক'ব লাগব মাকৰ পৰাহে হৈছে নহয় চিৰিয়াখানা চাব চিৰিয়াখানা পাই গেলো ইমান ফূৰ্তি কৰিব লগা হৈছে নে গুৱাহাটী ব্ৰিজৰ কোনাই কোনাই এনেকুৱা বস্তুবিলাক পাবিয়ে আমাৰ ইহঁতে এতিয়া বাঘ চাব হাতী চাব খোৱা চাব ছাগলীও চাব হয়নে পাতিহাঁহ চাব টিকেটৰ ৰেটটো মানে ডাঙৰ মানুহ আৰু সৰু বাচ্চাৰ ডিফাৰেঞ্চ আছে পুৰা 33 টকা আৰু 13 টকা পিলি বাইদেউ অহা নাই এই ৰনে এৰি দিয়া নাই মাইনাক ভাল লাগিছে বোলে হয়নে আৰু এছাম ফৰেষ্টৰ দাদাহঁতেও আমাৰ ভিডিঅ' চাই থাকে আৰু চিৰিয়াখানা আহিলে লগ পাব ইয়াতে আমি যেতিয়া চিৰিয়াখানা আহিছিলোঁ তেতিয়া বহুত জীৱ জন্তু আছিল আজিকালি জীৱ জন্তুবিলাক কমি গৈছে বোলে ভাল লাগিলে এইটো একদম পোহনীয়া টাইপে নাই বেছি হেৰি নকৰবি এই দুটা চাই ঐ বা ইহঁতে এনেকে এনজয় কৰে মানুহবিলাক দেখা পালে গা উঠি যায় মানে ঐ বা ৰাতি বিচনাত এনেকুৱা এটা লৈ ঘুমাব লাগে হৰাবা দেখোন ভাল লগত আছা হৰিণা আমাৰ ঘৰৰ ওচৰত যদি থাকিল হয় কি মজা লাগিল হয় ঘৰৰ ওচৰত থাকিলে আকৌ এনেকৈ থাকিব নোলা হয় গোটেই মাৰি ফেলি খালা হয় ইটাহে মেইন বস্তু ব্লেক পেন্থাৰ নে ও মাই গড লগত পৰবা লাগে আসলে কি সিটা বাবা মকনা মাইকিয়া তোকো ক্ৰাইম দেই জীৱ-জন্তু বনৰে জীৱ-জন্তু চকাওটো এটা কিমান হেট আছে চাই বাৰু কষ্ট জেলত থাকা নিচিনা হৈছে আকৌ এহাত হিংস্ৰ প্ৰাণী না এহাতক আকৌ ডাইৰেক্ট এৰি দিল নহয় মানৱ জাতি যে নকৰিব সেটো হয় হিপু জলহস্তি নদীত এটা অলবা লাগে আচ্ছা ইয়ান কেনেকৈ লাগিছে কোতে বা নাহৰ ভুটুকি কেমেৰাত ভালকে স্পষ্ট হোৱা নাই বাৰু চিন পাইছা নাই পাৱা মাই চিন পাইছিয়া ডন চেলেই মানুহবিলাক চেলাই থাকো আধা ঘণ্টা ভালুক খেলি আছে একেলা ওয়াও দেখাই দিছো একদম বিয়েৰ খাওয়া বিয়েৰ নহয় তো ভালুক বিয়েৰ কিয়া হগুন আজিকালি দেখা নাপাওয়াই হৈছে
আজিকালি মানুহৰ উৎপাতত এইবিলাক জমনীয়া জন্তু নোহোৱাই হৈছে আমি এতিয়া চিৰিয়াখানা সেইকাৰণে চাই আছো ৰজা আছে ইয়াতে কাষলৈ নাহিব এইয়া বনৰ ৰজা এতিয়া কেশৰ নাই এতিয়া মাইকী কিজনী হে বা বনৰ ৰজা কি বুলি কয় এইকেইটা ঢেকীয়াপতীয়া বেংগল টাইগাৰ পানী খাইছি গাইছ হাগিলেও কবি পানী খালেও কবি গাইছক মুঠতে ক'ব লাগে এনেকুৱা এটা ৰাতি পৰিব লাগে আগত ঐ তোৰ অলপ বেছি হৈছে নেকি ইয়ে ক কৰিছে টাইগাৰ ক কৰিছে সেইটো এটা তোমাৰ নিচিনা হাগু কৰি আছে ই বাঘৰ অস্থি কাৰণে এতিয়া বাঘটো এৰি নেদে নেকি কৰি দিয়া ৰাইনো গড় গড়ৰ সলনি বাঘ দুটা সোমাই দিব লাগিছিল ইয়াতে চাফা হওঁতে বেছি টাইম নালাগে ই ৰহ লাগিছে আছে ৰ ছাৰ হয়নে কাহিনীটো গড়ে হৰিণা নাখায় কাৰণেহে বাঘ দুটা সোমাই দিব লাগিছিল বৰ মজা হ'লে সিহঁতৰ ৰাম ভোজন হ'লে ঐ বা কি চাইছে ইমু বুলি কৈছে ইমু চৰাই খুটিয়াব নেকি বাৰু ৱাও কি এইটো কি মাঘ বিহুত কাটিলে কিমান নাই ভুৱে মাঘ বিহুত কাটিব লাগে নাপায় বাৰু এইটো মোটামুটি 30-40 কিলো ক'ত 30 কিলো বেছি হ'ব মুখা চৰাই কিজনী আগতে আমাৰ গাঁৱে ভূঞে আছিল নহয় কিছুমান আছে নহয় নেউলো খাই সাপো খাবা ধৰিছি ভোকালিও খাই আৰু মাৰি চাফা কৰি দিছে নাখালেও কিছুমানে মাৰি ভাল পায় চিকাৰ কৰি ভাল পায় সেইকাৰণে নোহোৱা হৈছে কিন্তু চিকাৰী জীৱন কোন হাবু যুগতে গেল এই আগৰ দিনতহে আছিল চিকাৰ কৰা এতিয়াও কিছুমানে নেউল চেল গুইছে খেদে ডাউকে মাৰি শেষ কৰে বেছিভাগ সাপৰ বিষ নাই কিন্তু যিকেইডালৰ আছে তামাম আছে গুল্লি এটাৰ নিচিনাকে থাকে দেখোন এডাল কি সাপে অলপ বেলেগ প্ৰজাতি অজগৰ প্ৰজাতিবিলাক বেলেগ বেলেগ চব দেশৰে হৰিণাৰ প্ৰজাতিবিলাক বেলেগ বেলেগ বিয়াত ডিষ্টাৰ্ব কৰে এই বন্দাই অলপ হেল্প কৰি দিছে কৈ প্লাষ্টিকৰ ঘৰিয়াল ল'ব সঁচা ঘৰিয়াল ভাই এইবিলাক ঘৰিয়াল এনেকৈ থাকে একে এক্টিভ হোৱাৰ লগে লগে কামৰ মাৰি দিব ঘৰিয়ালৰ চকু পানী শুনা নাই নেকি ঘৰিয়ালত ডিম পুই খালা আকৌ হা খৰি পুই খাব পাৰিব বিভিন্ন প্ৰজাতিৰ হাঁহ চৰাই এইবিলাক আছে গুৱাহাটীত আহিলে খবৰ নলয় চাওমিন টাউমিন কিবা খাওঁ আমি গোটেইকেইটাই নে কি লগ হৈ পেলাই কি একেলগে লগ হৈছো ৰণৰ কথাটো বেলেগ বাৰু ৰণে এয়া ৰঙা তোলা খাইছি এয়া ই কিনি দিছে চিঙিয়াতে সামৰিব নেকি আৰু বেলেগ থৈ দিছে বস্তু খামা নেকি খুইটাতো আছে গুগল পে দেখছা अच्छा से ये नमक खोहा दो टेंगा नमक में टेंगा टेंगा लगता है मुंह में और टेंगा अंदर घुसा दो এই জুনু বাইদেউ আৰু বন্দাক বাই বাই দিলো কালি লগ পাম নে কি বাই বাই আমাৰ গোটেইগিলাক এই ৰন গোটেইগিলাক বহি গেল বাই মাছ কৰি আছা কি মাছ কৰি আছা চিলা মাছ খালো এইয়া আমাৰ ঘৰৰে দোকান এখন এই নিচিনা মাছ খাবি খা দীঘলী পুখুৰী পাৰত আহিলে হ'ল পাব ইয়াতে আমি একদম দিনৰ 11টাৰ পৰা আৰু ৰাতি 11টালৈ আছো এয়া কল লোৱা এইয়া বা আছে বাৰ লগত খেলা তনয়া হাতৰ ঘৰত আহিলো আজি এয়া তনয়াৰ মা দেউতা তনয়াৰ আইতা ৰাতিৰ আহাৰ অকণ এতিয়া আমাৰ মাজনীৰ তাত নে কি ধুনীয়া এটা বনাইছি চিকেন নে ব্লগৰ সামৰণি হ'ব ইমান কষ্ট কৰিছে আমাৰ কাৰণে বেচেৰি ঐ যুৱৰাজ তেতিয়া নিচিনা কৰ্মটো নকৰিবি আকৌ এটা তেতিয়া গাড়ীতে হৈছে নেকি আন্দা এয়া মাছ কি মাছ পাভ মাছ ছোৱালীজন হামু গৈ আছে অ'কে খোৱা কথা গুড নাইট ৰাতি হ'লেও কিন্তু এই বাঁহৰ মূৰা জ্বলাই দিছে জুই পুৱাই আছোঁ আৰু একদম চিৰিয়াখানাত গ'লোঁ ভাল লাগিল
কিন্তু এতকেও আৰু জীৱ জন্তু মানে থকাটো বিচাৰিছিলোঁ